হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া প্ৰায় সময় 11টা বাজিছে আৰু এয়া আমাৰ পুৰণা ঘৰৰ চোতালত গাড়ী প্ৰায় 6খনমান। আমি আজি ওলাইছোঁ আমাৰ সৰু ভাইটিৰ এংগেজমেণ্টৰ কাৰণে। আমাৰ জা-জোৱালী, ককাই ভাই, ঘৰৰ মা আব্বা আৰু পৰিয়ালৰ পেহা পেহী, মামাহঁত, মামীহঁত আৰু গাঁৱৰো মুৰব্বী কেইজনমান লগত লৈ গৈ আছোঁ কইনা ঘৰলৈ। আৰু আহি আছোঁ কইনা ঘৰলৈ মিঠাই, লগতে এংগেজমেণ্টৰ কাৰণে কিছুমান বস্তু আৰু লগতে আছে কেক, ড্ৰাই ফ্ৰুটছ এই সকলোবোৰলৈ এয়া গাড়ীত মা, মই, জা-জোৱালী লগতে বহিছে পেহী আৰু এখন গাড়ীত আমাৰ দুজনী জা-জোৱালী আহি আছে। আৰু এতিয়া আমি মৰাণ টাউন পাৰ হৈ আহি অকণমান ৰখিছোঁ ইয়াতে কইনা ঘৰৰ কাৰণে কিছুমান বস্তু আনিবলগীয়া আছিল, আনিবলৈ মোৰ আজি গাটো অলপ বেয়া, সেইটো কাৰণে মায়ে কৈছে গাড়ীৰ আগৰ চিটটোতে বহিবলৈ, কিন্তু নাহিলেও নহয়, আহিবই লাগিব বুলি কোৱাত আহিলোঁ। আৰু আহি পালোহি কইনাৰ ঘৰ। এয়া আমাৰ দৰা ঘৰৰ পৰা অহা আলহী, ইয়াতে বহিছোঁ। এতিয়া আমি চাহ খাবলৈ বহিলোঁ সকলোৱে। তাৰপিছতে দুপৰীয়া লাঞ্চ কৰিবলৈ বহিলোঁ। লাঞ্চত কইনাকো লগতে লৈ লৈছোঁ আৰু বহুত হাঁহি ধেমালি ফূৰ্তি হ'ল ইয়াতে। আমাৰ ফেমিলি সকলো আহিছে আৰু ইয়াত আমাৰ কইনা ঘৰৰ নতুন ফেমিলিৰ লগতো চিনাকি হ'লোঁ। গতিকে সকলোৰে হাঁহি ধেমালিৰে নতুন এটা সম্বন্ধ আগবাঢ়িবলৈ লৈছে। আৰু এইটো ডাইনিঙত আমাৰ মা আৰু নানী, মাহী সিহঁতে খাবলৈ বহিছে। আজিৰ পৰা আমাৰ 5গৰাকী জা-জোৱালী সম্পূৰ্ণ হৈ গ'ল। আৰু জা-জোৱালী মানে আমাৰ বাই ভনীয়ে, আমাৰ 5গৰাকী আজিৰ পৰা। আৰু তাৰপিছতে সকলোৰে লগত নকইনাৰ লগত কথা পাতিলোঁ বহি। তাৰপিছতে এতিয়া আমাৰ পৰিয়ালক মুৰব্বী সকলোকে চিনাকি কৰি মান তামোল দিয়া হ'ব। বৰ্তমান এতিয়া খাই বাহিৰত মাৰিব লাগিছিলে ন, চবে বাহিৰটো এইবোৰ নানি এইফালে মা, ভাইটি, মাহী, বৰমা, আমাৰ ভাইটি, আমাৰ জা-জোৱালী, এই জা-জোৱালী, নানীহঁত জা-জোৱালী, পেহী, মাহী, বাকী আছে পেহী। Thank you.
আমাক দৰা অহাৰ দিনা মতাও নাই আমি এতিয়া ঘৰলৈ গৈ আছোঁ ভালে লাগিলে সঁচাকে কেজি ওলাব ছাগলী মাংস কইনা ঘৰত দেখিলে বৰ ভাল লাগিলে মই ছাগলী ভিডিঅ' কৰি আনিছোঁ হা মই কৈছিলোঁ আমাক এটা দিব কিনি আনিম বুলি ক'লোঁ সঁচটো ভাল মানে আৰু বাকী পাৰ্টি আহি আছে আৰু গধূলিয়ে হৈ গ'ল আৰু লাইট চাইট জ্বলি গ'ল মৰাণ টাউনত